কোকৰাঝাৰ চহৰৰ উৰণক্ষেত্ৰত ভয়ংকৰ দুৰ্ঘটনা। ঘটনাস্থলীতে মৃত্যু এজন লোক, আনহাতে গুৰুতৰভাৱে আহত হৈছে এজন। নিহত লোকজনৰ নাম মৃণাল কুমাৰ ৰায়। কোকৰাঝাৰ চহৰৰ অভাৰব্ৰিজত বুধবাৰে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত চহৰখনৰ ভূতগাঁও কাশীপাৰাৰ ৩৫ বছৰীয়া মৃণাল কুমাৰ ৰায় থিতাতে নিহত হোৱাৰ লগতে আন এজন জিলাখনৰ হৰিণাগুৰিৰ ৩০ বছৰীয়া হোমেন নাৰ্জাৰীক সংকটজনক অৱস্থাত পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে বিয়লি মৃণাল কুমাৰ ৰায় আৰু হোমেন নাৰ্জাৰীয়ে AS16L3154 নম্বৰৰ ৰয়েল এনফিল্ড মটৰচাইকেলেৰে কোকৰাঝাৰ চহৰলৈ গৈছিল। তীব্ৰ গতিৰে ঘৰমুৱা হওঁতেই কোকৰাঝাৰ চহৰৰ অভাৰব্ৰিজত প্ৰচণ্ড খুন্দা খাই দুয়োজনে বহু দূৰলৈ ছিটিকি পৰে। পিছত ততাতয়াকৈ দুয়োকে কোকৰাঝাৰ RNB চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃণাল কুমাৰ ৰায়ক মৃত ঘোষণা কৰে। আনহাতে সংকটজনক অৱস্থাত হোমেন নাৰ্জাৰীক পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা মৃণাল কুমাৰ ৰায় কোকৰাঝাৰ RNB চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী আছিল আৰু গুৰুতৰভাৱে আহত হোমেন নাৰ্জাৰী NB চিকিৎসালয়ত ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল।